শ্ৰীমন্ত শংকৰ হৰি ভকতৰ যাৰ যেন তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেবায় জন্মলস্যায়তবর্ণয়দিতরতে সর্তে সবিজ্ঞসরৎ তেনে ব্রহ্মণায়দি কবয়ে মুঞ্জন্তি অক্ষরা তেজো বারের মৃদং যত বিনিময় যত্ততে সগ্গো মিশা ধন্না সেনা সদনিরস্তকহকং সত্যং পরম ধীমহি ধর্ম পজ্জিতা কৈত্যবস্ত পরম নিমৎস শরণং সতং বেদং বাস্তবমত্র বস্তু শিবদং তপত্রয়ো মূলনম শ্রীমদ্ভাগবতে মহামুনি কীতে কিংবা পরেশ্বরঃ সদ্রো হৃদে অবরুদ্ধতে যত কিতবে সসবে তৎক্ষণা নিগমা কল্পতরু গলিতং ফলং সুকামুখাৎ অমৃত নব সংযুতম পিয়ত ভাগবতং রসমলয়ং মুহুর্মুহু রসিকা ভূমি ভামুকা। তৃতীয় স্কন্ধৰ সৃষ্টি ৰহস্যৰ মৈত্ৰৰ বিদুৰ সংবাদ বা বিদুৰ মৈত্ৰ সংবাদ চলি আছে। এতিয়া আজি পাঠভাগ দিতিৰ গৰ্ভ উৎপত্তি। তাৰ পৰা হ'ব হে মৈত্ৰয় অৱদতে শুনা বিদুৰ সম্প্ৰতি হে পুত্ৰ কুশল সাধি হে দিতি মহাসতী হিমতে হৰক কৰি আস্তুতি ছয় হে ৰহিলা স্বামীক ভয়ে হে শৰীৰ কাম্প হে পাছে প্ৰজাপতি কৰি হে কন্যা সমাপন হে ভাৰ্যাক সম্বন্ধি হেন বুলিলা বচন হে শুনবৰে অনাচাৰী তোৰ দুখ যত হে মোহৰ আজ্ঞাক আৰু হে কৰি আছ হত
অ দেৱতাক হেলা সৈনা কাল মহাঘোৰ ঐ এহি চাৰি গোটা দুখ অসিজিব তোৰ হে তেকে অভদ্ৰদয় জন্মিব নয় অপৰম অসাধু দুষ্ট হে কহিলো নিশ্চয় এ সোণবৰে চন্দিটোৰ পুত্ৰ দুইৰ গুণ এ কন্দুৱে বেলোক ধমনী দাৰু হে আৰু ইটো লোকপাল হে সমে ত্ৰিভুৱন হে তোৰ পুত্ৰ বহু দুখ হে দিবে ঘনে ঘন হে বিনায় অপৰাধে মাৰি বেক প্ৰজাশয় অশান্তি কন্যা হৰি আনি বেক দুৰাস মৈত্ৰেয় ঋষিয়ে বিদুৰ মহামতীক তেখেতৰ আশ্ৰমত ভাগৱত কৈ আছে। বিদুৰক ইয়াৰ পাঠৰ আগত সেইখিনি কথা আমাৰ পাৰ হৈ গৈছে। বিদুৰক দুৰ্যোধন আৰু দুঃশাসনে ৰাজ্যৰ পৰা গতিয়াই বাহিৰ কৰি দিলে। হস্তিনাপুৰৰ পৰা বিদুৰক দুৰ্যোধন দুঃশাসনে গতিয়াই বাহিৰ কৰি দিলে যে আমাৰে ভাত খাবি আৰু পাণ্ডৱৰ গুণ গাবি, আমাৰ তাতে আশ্ৰয় লৈ থাকিবি, আকৌ আমাকে বেয়া বুলি কৈ এই ধৃতৰাষ্ট্ৰৰ জ্যেষ্ঠ পুত্ৰটোক নিৰ্বাসন দিব লাগে, এনেকুৱা ধৰণৰ পৰামৰ্শ দিবি, হয়নে বাৰু? ভাল। গতিকে সেই তেনেকুৱা ধৰণৰ পৰিৱেশনো কিয় আহিলে? বিদুৰে চিন্তা কৰিছে যে মোৰ জীৱনত এনে কোনো ডাঙৰ ভুল কৰা নাই, মই সদায় সৎবুদ্ধি দিছো, সৎ পৰামৰ্শ দিছো। মোৰে জ্যেষ্ঠ ভাতৃ ধৃতৰাষ্ট্ৰক মই ৰাজ্যখন কেনেকে ধৰ্মশীল হৈ থাকে তাৰ পৰামৰ্শৰ কাৰণে মই দুৰ্যোধনক নিৰ্বাসন দি ৰাজ্যখন ৰক্ষা কৰিবলৈ কৈছিলো। এতিয়া মানে সেইটোকে যেতিয়া নহলত বিদুৰে কি কৰিলে? বিদুৰ কি? বিদুৰ হল ভকত। ভকতৰ লক্ষণ কি? ভকতৰ লক্ষণ হল আত্মাৰূপ। ভকতে একো কৰ্মৰ কাৰণে যি দিছে তাক দোষাৰোপ নকৰে, কৰ্তা এজন বুলিয়ে জানে, কোন সেইজনেই হল ঈশ্বৰ। যে মোৰ যদি নিৰ্বাসন হৈছে, ইয়াত দুৰ্যোধনে দিছে কৰাৰ পাছত মোৰ পৰম পিতা, হয়নে বাৰু? তেওঁৰ মায়াই আচলতে জগতৰ জীৱবিলাকক মোহিত কৰি ৰাখে আৰু তেওঁৰ মায়াৰ শক্তিৰ দ্বাৰা এইখিনি হৈ আছে। সেইটো কাৰণে তেওঁ ভাবিলে যে হৰিৰ মায়াটোৰ পৰা তেওঁ মোক মুক্ত কৰি ভক্তিৰ আনন্দ মোক দান দিবৰ কাৰণে এটা কৃপা কৰিছে। সেইটো কাৰণে তেওঁ জীৱনটোক তীৰ্থলৈ লৈ গ'ল। আমাৰ তীৰ্থ স্নান কৰাৰ কথা নকয় জানো? নহয়নে বাৰু? আচল প্ৰকৃত তীৰ্থ হ'ল আমাৰ এই জীৱনটো। আমি যদি চাওঁ, আমাৰ আটাইতকৈ ভাল শ্ৰেষ্ঠ তীৰ্থ হ'ল আমাৰ এই জীৱনটো, এই দেহটো। এইটো কি তীৰ্থ? এইটো হ'ল পুণ্য তীৰ্থ। বিদুৰক ঈশ্বৰে বুজাব বিচাৰিছে যে তুমি বিদুৰ ৰূপী জীৱই এই পৃথিৱীত ভ্ৰমণ কৰি কৰি তীৰ্থ কৰি তুমি একো পুণ্য অৰ্জন কৰিব নোৱাৰা। তোমাৰ তীৰ্থ কি হ'ব লাগিব? তোমাৰ তীৰ্থ তপ জপ সকলো গোবিন্দ কৃষ্ণৰ গুণ কীৰ্তন হ'ব লাগিব। তীৰ্থই কৃষ্ণৰ নাম লৈ ভ্ৰমণ কৰি ঘূৰি ফুৰিছে, ক'তো শান্তি নাই বিদুৰৰ। যলৈকে যায় ততে অশান্তি। কি অশান্তি? যে মইনো কি ভুল কৰিছিলো, মোক ৰাইজৰ পৰা বাহিৰ কৰি মোক এনেকুৱা ধৰণৰ দুখ কষ্টৰ ভাগ দিছে। মইতো একো বিচৰাও নাছিলো, ঈশ্বৰে মোৰ কাৰণে এইবিলাক কি কৰিছে? মোৰ কাৰণে মই একো বিচৰা নাই। মই হস্তিনাৰ পৰা প্ৰজাসকলৰ কুশলৰ কাৰণেহে চিন্তা কৰি কিনে এইটো কৰিছিলো। মইতো ভুল কৰা নাছিলো, কোৱা নাই। তেতিয়া ভাবিলে তেওঁ
ঈশ্বৰে চাগে কিবা এটা তেওঁৰ ইচ্ছাতে এইখিনি কৰাইছে, তেওঁ কৰাইছে। ময়ো ধৈৰ্য ধৰাহে কথা। এই বুলি ঘূৰি ফুৰোতে বিদুৰে গংগাৰ পাৰত কাক লগ পাই গ'ল? উদ্ধৱ মহন্তক লগ পাই গ'ল। উদ্ধৱক লগ পোৱাটোৱেই বিদুৰৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা। যে যিজনে গোটেই জীৱনটো কৌৰৱৰ লগত থাকি দুখ কষ্ট আৰু যন্ত্ৰণা পালে, সেইজনে খন্তেক সময় বিদুৰক লগ পোৱাৰ লগে লগে বিদুৰক উদ্ধৱক সাৱটি ধৰি কি বুলি ক'লে? জিলু 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 বুলি ক'লে। মই এতিয়াহে জিলু, মই এতিয়া অকণমান তাপৰ পৰা পৰিত্ৰাণ পাম। প্ৰথম কথা, দুখ তাপ সন্তাপ ভকতক ভগৱানে প্ৰত্যক্ষভাৱে দূৰ কৰি দিব নোৱাৰো বুলি ক'লেও বেয়া হ'ব, প্ৰত্যক্ষভাৱে দূৰ কৰি নিদিয়ে। দুখ তাপ সন্তাপ ভকতক সদায় ভকত বৈষ্ণৱৰ দ্বাৰাহে দূৰ কৰে। সেইটো কাৰণে বিদুৰ মহন্তই উদ্ধৱ মহন্তক লগ পোৱাৰ লগে লগে জিলু জিলু বুলি ক'লে। বোলে কিয়? উদ্ধৱ হ'ল কৃষ্ণৰ প্ৰাণৰ বান্ধৱ, উদ্ধৱ হ'ল কৃষ্ণৰ এজন পৰম পবিত্ৰ ভকত। গতিকে বিদুৰে ভাবিছে যে মই ভকতক যেতিয়া লগ পাই গ'লো, মই ভগৱানক লগ পোৱাৰ সমতুল্য হৈ গ'লো। এতিয়া কৃষ্ণৰ কথা সুধিলে, এতিয়া উদ্ধৱ মহন্তই ক'লে যে আমাৰ কৃষ্ণ গোসাঁই প্ৰয়াণ হ'ল, বৈকুণ্ঠলৈ গ'ল। সমস্তখিনি বিৱৰি কৈ যে যাবৰ সময়ত মোক এটা কথা কৈ গৈছিলে, মই তোমাক লগ পালো, ভালেই হ'ল। উদ্ধৱে বিদুৰক কৈছে যে যাবৰ সময়ত কিন্তু গোসাঁয়ে তোমাক মনত পেলাইছিল। কাক মনত পেলাইছিলে? বিদুৰক মনত পেলাইছিলে। ভগৱান কৃষ্ণৰ দৰে পৰম পুৰুষ, পৰম পিতা, পৰমেশ্বৰজনে অন্তিম প্ৰয়াণৰ সময়ত যিজনক মনত পেলাব, সেইজনৰ নাম ল'লে আমাৰ পুণ্য ভাগ লাভ হ'ব। সেইটো কাৰণে ভাগৱত শাস্ত্ৰত বিদুৰ মহন্তৰ কথা অতি সুন্দৰকে আমাক বৰ্ণনা কৰিছে, অতি সুন্দৰকে বৰ্ণনা কৰিছে বিদুৰ মহন্তৰ কথা। অৰ্থাৎ যিজন বিদুৰক ভগৱান কৃষ্ণই অন্তিম সময়ত স্মৰণ কৰে, সেইজন বিদুৰ কিন্তু সাধাৰণ বিদুৰ নহয়। ভাগৱত শাস্ত্ৰই আমাক বুজাইছে। উদ্ধৱৰ দৰে কৃষ্ণৰ বান্ধৱক সাৱটি ধৰি যেতিয়া জিলু জিলু বুলি ক'লে, তেতিয়া ক'লে যে আমাৰ গোসাঁয়ে তোমাক মৈত্য ঋষিৰ আশ্ৰমলৈ যাবলৈ কৈছে। দুটা বস্তু দেখালে আমাক। ভগৱানে মায়া শক্তিৰ যোগেদি তেওঁক বাহিৰ কৰাই আনিছে। ক'ৰ পৰা? হস্তিনাপুৰৰ পৰা। কিয় তাৰ পৰা বাহিৰ কৰাই আনিছে? যে তাত ভোগ বিলাস আনন্দ আছে, কিন্তু তাত কি আছে? তাত বিষ্ণুৰ মায়া আছে, দুখ কষ্ট যন্ত্ৰণা বিষাদ এইবিলাক আছে। বিদুৰে তাত থাকিবলৈ বিচাৰিলেও তাত বিদুৰক থাকিবলৈ দিয়া নহয়। এইটো ঈশ্বৰৰ সিদ্ধান্ত যে তোমাক মই এনেকুৱা এখন স্থান দিছো, যিখন স্থান পোৱাৰ পাছত আৰু তুমি জীৱনত কোনোদিন প্ৰশ্ন কৰিব নালাগে মইনো কি পালো বুলি। এতিয়া ক'ৰ স্থান দিলে? যে মৈত্য ঋষিৰ আশ্ৰমলৈ বিদুৰ মহন্তক যাবলৈ ক'বা। অন্তিম সময়ত বিদুৰ মহন্ত মৈত্য ঋষিৰ আশ্ৰমলৈ গ'ল। আমি এই কথাখিনি আগত আমাক দিছে। মৈত্ৰেয়ৰ আশ্ৰমলৈ যেতিয়া বিদুৰ মহন্ত গ'ল, মৈত্ৰেয়ই যেতিয়া বিদুৰক দেখিছে, তেতিয়া মৈত্ৰেয়ে আনন্দেৰে কৈছে যে হে বিদুৰ, তোমাৰ দৰে এজন মহামতী মহামহন্ত মোৰ আশ্ৰমলৈ যে আগমন হৈছে, মই কিমান আনন্দ পাইছো মই তোমাক বুজাব নোৱাৰিম। অৰ্থাৎ য'ত থাকিলত তেওঁ আনন্দ একো নাপালে, তেওঁ যলৈ গৈছে তালৈ যোৱাৰ লগে লগে তাৰ যিজন ঋষি মৈত্ৰেয় ঋষিয়ে কৈছে যে তোমাৰ দৰে এজন মহামহন্ত মই সাক্ষাৎ কৰিবলৈ পাই মোৰ আজি আনন্দৰ সীমা নাই। তেতিয়া মৈত্ৰেয় ঋষিৰ চৰণ চুই বিদুৰ মহামতীয়ে সেৱা কৰিছে যে হে শ্ৰেষ্ঠ ঋষি মৈত্ৰেয়, আপোনাৰ দৰে এজন নিৰ্গুণ স্থিত পৰম পবিত্ৰ ভকত ভগৱন্তৰ মই যে চৰণ স্পৰ্শ কৰি অকণমান আশীৰ্বাদ লোৱাৰ যে মই কৃপা পাইছো,
এয়াই হ'ল মোৰ ভগৱান কৃষ্ণৰ মূল প্ৰতিক্ৰিয়া। তাত কি বুজালে? সাধুৰ সংগ। দুৰ্যোধন, দুঃশাসন, কৰ্ণ, বিকৰ্ণ এই দুষ্ট বেয়া বস্তুবিলাকৰ পৰা মুক্ত কৰি সাধুৰ সংগম স্বৰূপ মৈত্ৰেয় ঋষিৰ আশ্ৰমত যদি কেনেবাকে জীৱৰূপী বিদুৰ যদি গৈ পায়, তেতিয়াহে বিদুৰৰ জীৱন ধন্য হ'ব। কি বুজাইছে? যে তুমি ভাবিছা যে দুখ অকল তোমালেহে আহিছিল, তেনে নহয়। জনমে জনমে সাধনা কৰিছে কশ্যপ ঋষিয়ে। কি সাধনা কৰিছে? আত্মসাধনা কৰিছে, মোৰে সাধনা কৰিছে। এইবাৰ এইজন কশ্যপ ঋষিৰ 17গৰাকী ভাৰ্যা, তাৰে বিশেষ দুগৰাকী, এগৰাকীৰ নাম হ'ল দিতি আৰু এগৰাকীৰ নাম হ'ল অদিতি। দিতি মানে কি? বন্ধনকাৰী। অদিতি মানে মুখ্যকাৰী, তাত্ত্বিক তাৰ যিটো আৰু। সেইটো কাৰণে দ্বিতীয়ে কি কৰিলে? দ্বিতীয় অসময়ত সন্তান কামনা কৰিলে। যিটো সময়ত দেৱ পূজা হয়, ঈশ্বৰ সেৱা হয়, হৰিক স্মৰণ কৰা হয়, সেইটো সময়ত দ্বিতীয় কি স্মৰণ কৰিলে? যে মোক দুটা পুত্ৰ লাগিব। সময়টো হ'ল সন্ধ্যাৰ সময়। এতিয়া সেইখিনিকে কৈ আছে। এতিয়া কশ্যপ কি? কশ্যপ হ'ল সাধনময় নেকি? হয়নে? বিদুৰক মৈত্ৰেয় ঋষিয়ে এই কথাখিনি কৈ বুজাব বিচাৰিছে, তুমি যে ভাবিছিলা যে ঈশ্বৰৰ ইচ্ছাতে সকলো হৈ আছে, তাকে ইয়া বুজি লোৱা। কশ্যপৰ দৰে এজন সাধনময় ঋষিৰ নিজৰ ইচ্ছাত, তেওঁৰ ইচ্ছাত কি হ'ল? সন্তান কামনা নকৰিলে। ভাৰ্যাই জোৰ জবৰদস্তি সন্তান কামনা কৰিলে, কন্যা কামনা। কশ্যপ ঋষিয়ে দিতিক বুজাইছে যে এই সময়ত মহাবৈষ্ণৱ শিৱ সাধনময় অৱস্থাত তেওঁ ৰমণ হৈ জগতৰ প্ৰতিটো বস্তু প্ৰত্যক্ষ কৰে। ডাঙৰ কথা কৈছে। এতিয়া আগত যিখিনি কথা কৈছে যে মহাবৈষ্ণৱ শিৱই তেওঁ তপস্যাৰ পৰা চকু মেলি এই সময়ত হৰিৰ আনন্দ দৰ্শনৰ কাৰণে হৰিৰ অংশ জীৱবিলাকেনো কি কৰি আছে তেওঁ চকু মেলি সেয়া চায়। তুমি মই যদি এতিয়া এই কাম বাসনাত লিপ্ত হওঁ, তেতিয়াহ'লে মহাদেৱে চাই থাকিব, দেখি থাকিব। এতিয়া কশ্যপ সাধনময় ঋষি জানে বন্ধনকাৰী দিতি কৰ্মবন্ধনত পৰি আছে। দিতিক লাগে বুলি ক'লে দিবই লাগিব, তাত আৰু কোনো চৰ্ত কেতিয়াও নচলিব। সময়ৰ বান্ধোন, কালৰ বান্ধোন এইবিলাক আৰু মানি নচলিব। এতিয়া কশ্যপ ঋষিয়ে তেওঁ গৰ্ভত দুটি সন্তান স্থিতি ল'ব, এইটো ঘোষণা কৰিলে। এইটো ঘোষণা কৰাৰ পাছত সিহঁতৰ স্বভাৱ, চৰিত্ৰ আৰু আচৰণ কেনেকুৱা ধৰণৰ হ'ব, এই দিতিক এতিয়া তাকে কৈ আছে যে তুমি এতিয়া খন্তেক সময় মোৰ হাক বচন নেমানি অকণমান তুমি কাম পাশত বন্দী হৈ তুমি অকাৰ্য মোৰ লগতে কৰিলা, আৰু তাৰ পৰা যিটো পৰিণাম উৎপত্তি হ'ব, এই পৰিণামটোৰ কথা মই তোমাক এতিয়াই সন্তান কিন্তু গৰ্ভতহে আছে, ভৱিষ্যত হোৱাই নাই। অৰ্থাৎ এয়া ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত। সকলো কৰ্ম সময়ত হ'ব লাগে, মানে মাত্ৰ সময়ৰ বান্ধোন জগতৰ হৰিয়ে এটা বস্তুত দিয়া নাই। সময়ৰ বান্ধোনটো জগতৰ হৰিয়ে এটা বস্তুতহে দিয়া নাই, বাকী সকলোবিলাকতে কিন্তু সময়ৰ বান্ধোন আছে। ক'ত সময়ৰ বান্ধোন নাই? নামৰ বহুতৰ কৰিমি শক্তি দিয়া
নিয়ম নিবিহিলা স্মৰণ এটা দৃশিতব কৃপা হৰি হে মুহূৰ্তত দুৰ্দৈৱ দেখা কিনো হে অনুৰাগ প্ৰভু নভৈল তজুনা মত হে অনুৰাগ প্ৰভু নভৈল তজুনা মত এটাত হৰিয়ে বান্ধন বাকী সকলো কৰ্মতে বান্ধন আছে সেইটো কাৰণে কৰ্মবন্ধত পৰা যায় কৰ্ম কৰি কি কৰ্মত বান্ধন নাই বোলে মোৰ নাম স্মৰণ মোৰ নাম শ্ৰৱণ কীৰ্তন মোৰ নামত ইমান শক্তি আছে ইমান মহিমা আছে যে ইয়াক সময়ৰ নিয়মৰ বান্ধনত মই ৰখা নাই সময়ৰ নিয়মৰ বান্ধনৰ পৰা মই মোৰ নামক মুক্ত কৰি দিছোঁ সেইটো কাৰণে বোলে কি ইনফিনিট অনন্তযুক্ত তত্ত্ব সেইটো কাৰণে আপোন নামৰ বহুতৰ কৰি নিজ সৰ্বশক্তি দিয়া তুমি তোমাৰ নামটো তোমাৰ যিমান শক্তি আছে সমস্ত শক্তি দি দিছা আৰু তাতে এটা ডাঙৰ কৃপা কৰিছা বোলে কি কেতিয়া নাম স্মৰণ কৰিব লাগিব কোনো সময়ৰ বান্ধন দিয়া নাই কালৰ নিয়ম নিবিহিলা স্মৰণ এটা দৃশিতব কৃপা হৰি তোমাৰ ইমান পৰম কৃপা এইটোতকে তোমাৰ ডাঙৰ কৃপা কি আছে তুমি পুণ্যময় পবিত্ৰ তোমাৰ নাম দিছা আৰু সময়ৰ বান্ধন দিয়া নাই আৰু আমাৰ আকৌ বেয়া বুদ্ধিবিলাক বেয়া সময়বিলাক বেয়া ক্ষণবিলাক আমি চাই থাকিবলৈ শিকিব লাগিব বোলে কি ইয়াত বহি থাকোঁতে ঈশ্বৰ মনত পৰিলে উঠি যোৱাৰ লগে লগে চব পাওঁ নহয় জানো তেনেকুৱা মানে হৰি স্মৰণ প্ৰতি ক্ষণ প্ৰতি নিয়ত প্ৰতি পল অনুপল হ'ব লাগিব কিয় হ'ব লাগিব হৰিক স্মৰণ নহ'লে পাপ আহি যায় হৰি হততে স্মৰা প্ৰদা সমস্ত ধৰ্মৰ ইহে ৰাজা হৰি মৰণে হিজয় পুণ্য কিংকৰ হে নপাহৰি বাহা কদাচিত শুনা কথা ইটো বিপৰীত অহৰি সুমৰণে হিজয় পুণ্য কিংকৰ এই হৰি সুমৰণে হিজয় পুণ্য কিংকৰ ভাগৱত শাস্ত্ৰৰ তৃতীয় স্কন্ধত এটা বৰ ডাঙৰ ৰহস্য দেখাইছে কি ৰহস্য দেখাইছে
যে প্ৰাণৰ বান্ধৱ উদ্ধৱক লগ পাবৰ কাৰণে বিদুৰে কি কি কৰিবলগীয়া হ'ল কৃষ্ণক লগ পাবৰ কাৰণে নহয় কৃষ্ণৰ এজন প্ৰাণৰ বান্ধৱ উদ্ধৱ মহন্ত এজন মহন্তক লগ পাবৰ কাৰণে বিদুৰে কি কৰিবলগীয়া হ'ল গোটেই জীৱনটো হস্তিনাপুৰত দুৰ্যোধন দুঃশাসনৰ লগত দুখ কষ্টত থাকিব লগা হ'ল দুৰ্যোধন দুঃশাসনৰ লগত দুখ আৰু কষ্টত থকাৰ পাছত বাহুত ধৰি টানি তাৰ পৰা উলিয়াই দিলে মানে বাৰু তাৰ পৰা উলিয়াই দিয়াৰ পাছতো 11খন তীৰ্থত কৃষ্ণৰ নাম জপ কৰি কৰি ঘূৰি ফুৰিছে এই 11খন তীৰ্থত কৃষ্ণৰ নাম জপ কৰি ঘূৰি ফুৰাৰ পাছত গংগাৰ পাৰত উদ্ধৱ মহন্তক লগ পাইছে কি বুজালে ভাগৱত শাস্ত্ৰই আমাক কি বুজাইছে যে ভগৱান কৃষ্ণৰ প্ৰীতি সাধনৰ কাৰণে ভগৱান কৃষ্ণৰ লগতে থাকি তেওঁ চৰণ সেৱা কৰি আনন্দ লাভ কৰাৰ সৌভাগ্য গতা এজন মহন্ত স্বৰূপ ভকতৰ সংগ পাবলৈও বিদুৰে কিমান কষ্ট কৰিবলগীয়া হৈছে ভাগৱত শাস্ত্ৰত আমাক এইটো দেখুৱাইছে যে ভগৱানক লগ পাবলৈতো যদিলেই এজন শুদ্ধ ভকতক লগ পাবলৈ কিমান জটিল আৰু কিমান কষ্টক আমি ভোগ কৰিব লাগে সেই কথাখিনি ভাগৱত শাস্ত্ৰত দেখাইছে তাৰ পাছতহে লগ পাব কাক গুৰুজনক গোবিন্দ কোন মৈত্ৰেয়ৰ যেতিয়া চৰণ সেৱা কৰি বিদুৰ মহন্তই যেতিয়া মৈত্ৰেয় ঋষিক ক'লে যে আপুনি মোৰ ভগৱান আপুনি মোৰ ঈশ্বৰ আপোনাৰ চৰণ নোপোৱালৈকে মোৰ জীৱনত কেৱল দুখ আছিলে কষ্ট আছিলে যন্ত্ৰণা আছিলে আৰু আজিৰ পৰা কি হ'ল মোৰ সকলো দুখ দূৰ অৰ্থাৎ গুৰুজনক সংগ কৰি পোৱাটো গুৰুৰ সংগত এই ভগৱত অমৃত পান কৰিবলৈ পোৱাটো কিমান পুণ্যৰ ভাগ ভাগৱত শাস্ত্ৰৰ ৩য় স্কন্ধত আমাক কি গভীৰতাটো অনুভৱ কৰি দেখুৱাইছে এই কথাখিনিকে এতিয়া কৈ আছে কাক বিদুৰ মহামতী মৈত্ৰেয় ঋষিয়ে কৈ আছে তোমাৰ বাৰু দুখ কষ্ট হ'ল বুজিলো দাসীৰ গৰ্ভত জন্ম লৈ কিন্তু সাধনময় ঋষি যুগে যুগে জনমে জনমে সাধনা কৰা এই কশ্যপ ঋষি কি দুৰ্গতি হৈছে এতিয়া সেইটো শুনি লোৱা সাধনা কৰা ঋষি এতিয়া কশ্যপৰো কি আহি গ'ল দুখ আহি গ'ল কাৰ কাৰণে ভাৰ্যা 17 গৰাকী তাৰে এগৰাকী দিতি এগৰাকী অদিতি শ্ৰেষ্ঠ মুখ্য এই দিতিৰ পৰা তেওঁ এটা সমস্যা উৎপত্তি হৈ গ'ল বোলে কি দ্বিতীয় নেমানে সময় দ্বিতীয় নেমানে নিয়ম দ্বিতীয় নেমানে কি স্বামীৰ আগবচন এইখিনি যদি ঋষিৰ ভাৰ্যা হৈও পালন নকৰে তাৰ পৰা কি প্ৰাপ্ত হয় ভাগৱত শাস্ত্ৰ আমাক সেইটো শিকাইছে সেইটো দেখাইছে আৰু সেইটো আমাক বুজাইছে আমি যাতে ভাগৱত শাস্ত্ৰৰ সিদ্ধান্তবিলাক আমাৰ বাস্তৱ জীৱনত আমি যাতে মানি চলিবলৈ যত্ন কৰোঁ পাছে সাধু হব ৰিবে অপকাৰ এটা সমাৰক উপমাতি হুইব পাৰ তেবে মহাকুপ কৰি বন্ত কৃপাময় বৈষ্ণৱৰ দেখে আতি নৰস হৃদয় আন অপৰাধ হৰি যদ্যপি ক্ষমন্ত বৈষ্ণৱৰ দুহ কিনচি তে কোন সহন্ত এতিয়া ভাগৱত শাস্ত্ৰৰ ৩য় স্কন্ধত সংসাৰ জীৱন অতিবাহিত কৰি জীৱন আৰম্ভ কৰিব বিচৰা সকলো জীৱকেই এটা শুধৰণিৰ ৰাস্তা দেখুৱাইছে কি শুধৰণিৰ ৰাস্তা দেখুৱাইছে যে সন্তান কামনা কৰিবলৈ হলেও
সময়ৰ বান্ধোন মানি কৰিব লাগিব সময়ৰ বান্ধোনক কেতিয়াও উপেক্ষা কৰিব নেলাগিব সন্ধ্যাকালটো হ'ল ঈশ্বৰ সেৱা হৰি সেৱাৰ সময় সেই সময়ত কশ্যপে কামনা কৰা নাই কশ্যপে ঠেলি পঠিয়াই যায় কিন্তু দিতিক এটা সন্তান দুটা লাগিব দাবী কৰিছে মই তোমাৰ ভাৰ্যা মোক তুমি সন্তান দিবই লাগিব এতিয়া সাধন মই কশ্যপৰ হাক বচন নমনাৰ কাৰণে দুটি সন্তান আহিব জগতৰ কাৰণে অমংগল হ'ব ঋষি মুনি সাধু সন্ত মহন্তক তেওঁলোকে অত্যাচাৰ কৰিব হেৰা দিদি ঐ এই দুটা তুমি যে সন্তান আনিলা গোটেই বংশটোকে ইহঁতি কি কৰিব বদনামী কৰিব খালি তোমাৰ এই পুত্ৰ দুটাৰ পৰা যি বংশ উৎপত্তি হ'ব ইহঁতৰ পৰা এটা বৰ ডাঙৰ অন্যায় হ'ব বোলে কি এই বোলে বৈষ্ণৱক বোলে অনিষ্ট কৰিবলৈ চাব এটা বৈষ্ণৱজন যে আহি ঘৰতে জন্ম ল'ব সেইটো কিন্তু ভবা নাই নহয় বাৰু যে বৰ ডাঙৰ মহিমা দেখালে বিদুৰক তুমি দাসীৰ গৰ্ভত জন্ম লৈ একো নাপালো বুলি যদি ভাবিছিলে এয়া তোমাৰ ভুল কশ্যপৰ দৰে ঋষিৰ ভাৰ্যা দিতিৰ গৰ্ভত জন্ম ল'লে কোন এই হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু এতিয়া বংশানুক্ৰম অনুসৰি যে বেয়া আহিব তাৰ প্ৰমাণ ভাগৱত শাস্ত্ৰত নাই দিয়া একেটা বংশতে আকৌ ভাল বস্তু আহি যাব পাৰে বোলে কি যদি কৰ্ম ভাল কৰে চিন্তা ভাল কৰে সংগ যদি ভাল লয় তে কি হৈ গ'ল সেইজন হিৰণ্যকশিপুৰ পুত্ৰ হৈ আহি গ'ল কোন প্ৰহ্লাদ এজন দৈত্যেন্দ্ৰ আৰু সিজন কি সিজন বৈষ্ণৱ এই প্ৰহ্লাদৰে পুত্ৰ হ'ল কোন বিৰোচন প্ৰহ্লাদৰ পুত্ৰ হ'ল বিৰোচন আৰু বিৰোচনৰ পুত্ৰ হ'ল বলি বলিও এজন বৈষ্ণৱ দুজন অসুৰ আহিছিলে কশ্যপ ঋষিৰ গৃহলে আৰু কোন আহি গ'ল দুজন বৈষ্ণৱ আহি গ'ল মানে বাৰু এটা কশ্যপৰ সাধনা কিমান সফল কশ্যপৰ উপাসনা কিমান নিৰ্মল এগৰাকী ভাৰ্যাই যদি অসুৰ আনিলে ইগৰাকী ভাৰ্যাক ক'লে তুমি ঈশ্বৰকে আনিবা বামন স্বৰূপে অদি কপালি ইন্দ্ৰ কথা বিলাসলে বলি কণিকালি এতিয়া কশ্যপৰে পুত্ৰ বামন ভগৱান গতিকে ভাগৱত শাস্ত্ৰত আমাক সৎকৰ্ম সৎ চিন্তা আৰু সৎ ভাৱনাৰ যিটো প্ৰভাৱ এই প্ৰভাৱটো আমাক অনুভৱ কৰাইছে হয়নে বেয়া সময়ত কাম বাসনাত লিপ্ত হোৱাৰ কাৰণে অসুৰ আহিলে ইফালে বৈকুণ্ঠৰ পাৰিষদ কি হৈ আহিলে পাৰিষদ দুজনে অসুৰ হৈ আহিলে ঋষি হলে আৰু সেই কশ্যপ ঋষিৰ ভাৰ্যা অদিতিৰ গৰ্ভলে কোন আহিলে জগতৰ হৰি বামন হ'বলৈ এতিয়া মৈত্য ঋষিয়ে কৈছে যে আমি সেৱা কৰা আমি শ্ৰৱণ কীৰ্তন কৰা আমাৰ ভগৱানজনৰ মহিমাটো কিমান বেলেগ তুমি চোৱা বোলে তেওঁক যদি গালি পাৰে একো দুখ নহয় মৈত্য ঋষিয়ে বিদুৰক কৈছে তেওঁক যদি বেয়াকেও কোৱা তোমাৰ পাপ ক্ষয়হে হ'ব পুণ্যহে লাভ হ'ব ভগৱানক গালি পাৰিলেও পুণ্য হয় কাৰণ শিশুপাল তাৰ প্ৰমাণ দশম চন্দ্ৰত এইটো আমাক দেখাই যে শিশুপালে ভগৱানক বেয়াকে ক'লে গালি পাৰিলে আৰু কি হ'ল ভগৱন্তৰ হাততে মুখ্য লাভ কৰিলে এতিয়া ভাগৱত শাস্ত্ৰত বিদুৰ মহামতীক কৈছে যে তোমাৰ একো ভুল হোৱা নাই বোলে কিয় তুমিতো মহন্ত বা বৈষ্ণৱক ক'তো অনিষ্ট কৰা নাই ভগৱন্তই সহ্য নকৰে সেইটোহে যদি তুমি বৈষ্ণৱক বা ভগৱন্তৰ ভকতক যদি কেনেবাকে তুমি অন্যায় কৰা ভগৱানে সেইটোহে সহ্য কৰিব নোৱাৰে যে আমাক পদত সেই কথাটোকে ক'লে যে আন অপৰাধ হৰি যদ্যপি ক্ষেমন্ত
আন অপৰাধবিলাক যদিও ভগৱানে ক্ষমা কৰি দিয়ে, বৈষ্ণৱৰ দুহ কিঞ্চিত একো নহহন্দ। কেনেবাকে যদি বিষ্ণুক যদি কেনেবাকে দ্ৰোহাচৰণ কৰিলে, সেইজনে আৰু জ্বলাজুইত ঘিউ ঢালি দিলে আৰু সেইজনৰ সমস্যাৰ কোনোদিন শেষ নহয়। সেইটো কাৰণে ভকত বৈষ্ণৱৰ সংগত আমি ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰি ঈশ্বৰৰ চৰণ সেৱা সুখাৰ যি আনন্দ, এই আনন্দ আমি লাভ কৰিব। সাধুক কৰয় প্ৰিয়া যিখ অল্পতে তাহাক বিনা খন্দনা মুদৰ। মৈত্ৰকী যদিও ঋষি সাক্ষাৎ ঈশ্বৰ, এই তোমাক যে বাহুত ধৰি গতিয়াই বাহিৰ কৰি দিছিলে বোলে, এতিয়া কৃষ্ণই সেই সকলৰ ওপৰত প্ৰতিশোধ ল'ব। যিজনে সকলে তোমাক ৰাজ্যৰ পৰা বাহুত ধৰি বাহিৰ কৰি দিছিলে, তুমি ভগৱন্তৰ এজন পৰম ভকত, তোমাক অন্যায় কৰাৰ পাপত এতিয়া কি কৰিব? গোটেই কুৰুকুলটো নাশ কৰিব। কোনে কৰিব? ভগৱান কৃষ্ণই। বিদুৰে গম নাপায় সেইখিনি কথা কিয় কৈ আছে, মৈত্ৰেয়ীহে জানে যে তোমাৰ দৰে এজন সাধু সন্ত মহন্তক ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়াৰ যিটো পাপ, এই পাপৰ পৰিণাম কি, সেই বিদুৰ মহামতি অনুভৱ কৰি লয় এবাৰ। বোলে কি গোটেই কুৰুকুলটো শেষ কৰিব এতিয়া। এতিয়া কৌৰৱ বংশটোক ধ্বংস কৰিবৰ কাৰণে দুৰ্যোধন, দুঃশাসন, শৈল্য, কৰ্ণ, বিকৰ্ণ, হয়নে, এইবিলাকক কি বুলি কৈছে? এইবিলাকক পাপৰ কুম্ভীৰ মগৰ বুলি কৈছে ভাগৱতত। ইমানবিলাক পাপৰ কুম্ভীৰ মগৰ থকা স্বত্বেও যুদ্ধখন নহল আৰু কৃষ্ণই এই পাপীসকলক বিনাশ কৰিব পৰা নাই। সিদ্ধ এটা আকৌ তেওঁ নিজে সৃষ্টি কৰি ললে। বোলে কি মোৰ ভকতজনক বাহিৰ কৰি পাপ আৰ্জন কৰিলো। আৰু বাৰু আমাক শিকাইছে, যদি আমি সাধু সন্ত ভকত বৈষ্ণৱৰ যদি কেনেবাকে অন্যায় কৰো, 100 পুত্ৰ যিদৰে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী যুদ্ধত যিদৰে লয় হল, হয়নে বাৰু? হয়, আমাৰো শব্দখিনি লয় হবৰ কাৰণে বেছি সময় নেলাগিব। বিদুৰ মহামতিক মনত পেলাই দিছে যে তুমি যিজন ভগৱান কৃষ্ণৰ চৰণ ধ্যাই তুমি ওলাই আহিছিলা, যিজন কৃষ্ণৰ নাম জপ কৰি কৰি তুমি উদ্ধৱ মহন্তক লগ পাইছিলা, আৰু যিজন কৃষ্ণৰ চৰণ চিন্তা কৰি তুমি মোৰ চৰণ পালাহি, এইজন পৰম পবিত্ৰ ঈশ্বৰে ভকতক দুখ কৰিলে কেতিয়াও সহ্য নকৰে। এতেকে সে ভগৱন্ত হৈয়া তোৰ দুই তনয়ক কৰিম সংহাৰ। কশ্যপ ঋষিৰ সাধনাৰ শক্তি। বোলে কি মোৰ সাধনা অথলে নাযায়, মোৰ ঔৰসত জন্ম হোৱা যি দুই অসুৰ দৈত্য হৈ জন্ম লব, সেইসকলক নৰয় মাৰিব নোৱাৰে। কোনে মাৰিব? ই নাৰায়ণে আহিব মুখ্য দিবই। সেইটো কাৰণে জগতৰ হৰিয়ে অৱতাৰ লৈ তোমাৰ এই দুইজন পুত্ৰক কি কৰিব? মৃত্যু দিব। কশ্যপ ঋষিয়ে তেতিয়াই কৈছে, হে যেন ইন্দ্ৰব্ৰজ ঘাট বৰ্জ ঘাৱে পৰ্বত ভেদয়, একেহি মতে দুই কুবধি বন্ত কৃপাম।
বজ্ৰপাত পৰি যিদৰে পৰ্বতবিলাক খহি পৰে, তোমাৰ এই দুজন পুত্ৰকো হৰিৰ সেই শক্তিমন্ত মহাশক্তিৰ যোগেদি এই দুজনকো বিনাশ কৰিব। কশ্যপ ঋষিয়ে তেওঁ ভাৰ্যা দিতিক কৈছে, হেন শুনি দিতি ৰঙে বুলিলা বচন, মোহৰ পুতক মাৰণ তোক নাৰায়ণ, আকমই পুনো আশা কৰো হুমন, কিন্তু বামনৰ কোপে পুতন কহত, বামনৰ দণ্ডে দগ্ধ যিখ বহু, পানী সমস্ত যিটো জনে দেয় ভয়, দুই বিধ লোক যেই জুনিজা, তৈতে তৈতে দুখ মাত পাৱ সদায়, নাৰকী সবে অনুগ্ৰহণ কৰ, তৈতে সেহি পাপী সবে দুখত পচায়। আমি যদি ভাবিছো যে দিতি একো নেজানে বুলি, সেইটো আমাৰহে ভুল হ'ব, হয়নে বাৰু? দিতিয়ে সেইটো সময়ত সন্তান কামনা কৰাৰ অৰ্থ ভাগৱত শাস্ত্ৰত দেখুৱাই দিছে। আনে সন্তান জন্ম দিয়ে কিহৰ কাৰণে? সন্তানৰ পৰা সুখ আনন্দ এইবিলাক লাভ হ'ব বুলি। মই সন্তান জন্ম দিছো, ই জন্ম হোৱাৰ পাছত যাতে আকৌ জন্ম হ'ব নালাগে, মোৰ গৰ্ভত সি স্থিতি লৈ জন্ম লোৱাৰ পাছত সি আকৌ পুনৰাও এই জগতত জন্ম ল'ব নেলাগে, সেই উদ্দেশ্যতে মই সন্তান জন্ম দিছো। এতিয়া কিয় আকৌ জন্ম ল'ব নালাগে? বোলে মোৰ ঈশ্বৰ, মোৰ পুত্ৰই বাহ্মণৰ সাও পাতত যাতে কোনো ধৰণৰ কষ্ট নাপায়, মোৰ পুত্ৰই মানে যাতে কোনো ধৰণৰ জীৱৰ দ্বাৰা পীড়িত নহয়। মোৰ পুত্ৰৰ মৃত্যু কাৰ হাতত হ'ব? জগতৰ হৰি নাৰায়ণৰ হাতত হ'ব। তাৰ স্বামীক কৈছে বোলে কি, এইটোৱেই মোৰ আনন্দ, এইটোৱে মোৰ আনন্দময় কশ্যপ ঋষিৰ ভাৰ্যা হোৱাৰ, যে মোৰ পুত্ৰক জগতৰ হৰিয়ে মুখ্য দিব। ৰাম বিতিৰ বচন শুনি কশ্যপ বদতি, অপৰাধ কৰি শোক কৰিলি সম্প্ৰতি, অনুতাপ যোগা যুক্ত কৰিলি বিচাৰ, কৃষ্ণ হৰ দুই বহু কৰিলি সৎকাৰ, মোক ধৰিলি তই এতেকে সাক্ষাৎ, তোৰ পুত্ৰ কশিপুৰ পুত্ৰ হৈ বেজাৰ, প্ৰহ্লাদ পতময় অনুলাদ তাতপৰ। প্ৰথমজন পুত্ৰ হ'ব কি? প্ৰহ্লাদ, এইটো সংহ্লাদ বুলি আছে দেই ঠাইত, আৰু এজন হ'ব কি? অনুহ্লাদ। সমাৰ মধ্যে হৈব প্ৰহ্লাদ ভগত, সাধু মধ্যে গণিমে যাহাক আগত, নিৰন্তৰে মাধৱত থাকিবে কম, বৈষ্ণৱৰ মধ্যত পৰম বিতুপ। সময় নোহোৱাকে অসমত সন্তান কামনা কৰি ভুল কৰিছিলে। দ্বিতীয়ে যেতিয়া বিষ্ণুক অভিনন্দা কৰিছিলে, কাক অভিনন্দা কৰিলে? জগতৰ হৰি, যে হে মোৰ স্বামী, তুমি মোক বেয়াকে ক'লেও মোৰ তাত অকণো আক্ষেপ নাই। বোলে কি? মই মোৰ পুত্ৰ যাতে জগতৰ হৰি বিষ্ণুৰ হাতত যাতে মুখ্য সাধন, মই সন্তান গৰ্ভস্থিতি লওঁতেই তাকে চিন্তা কৰিছো।
যদিও অসমত এই সন্তান দুটা মই কামনা কৰিলো যে হে জগতৰ হৰি ইহঁতৰ যাতে মুখ্যটো তোমাৰ নিজ হাতত হয়। আৰু কি বুলি কৈছে দ্বিতীয়ে কৈছে যে হৰিৰ হাততে যদি মোৰ পুত্ৰৰ যদি কেনেবাকৈ মুখ্য হয় তেতিয়াহ'লে ইয়াৰ পাছততো আমাৰ গৃহলৈ বৈষ্ণৱ আহিব। কোন আহিব? আমাৰ গৃহলৈ আৰু অসুৰ নাহে, দৈত্যৰ গৃহলৈ কি আহিব? বৈষ্ণৱ আহিব। সংহ্লাদ আহিব, অনুহ্লাদ আহিব, আৰু তাৰ পাছত কোন আহিব? পৰম বৈষ্ণৱ প্ৰহ্লাদ আহিব। তুমি যিদৰে তপস্যা কৰা, সাধনা কৰা, ময়ো যিদৰে হৰিক চিন্তা কৰোঁ, ভাৱনা কৰোঁ, ঠিক সেইদৰে আমাৰ নাতি হৈ আহিব কোন? প্ৰহ্লাদ, যিজন পৰম মহন্ত হ'ব, ভগৱন্ত বিষ্ণুৰ একান্ত সেৱক হ'ব, হয়নে? আৰু সেইজনৰ দ্বাৰা আমাৰ বংশটো উদ্ধাৰ হ'ব। হে ৰাম তাহান মহিমা কিছু শুনা পানেশ্বৰী, এ যাৰ গুণে ঢাকিব সমস্ত বসুন্ধৰি, হৰি যশ সমনিতে তান যশ গাইবে ক সমস্ত লোক নাহিকে সংশয়, এ যাৰ ভাৱ সাধু খব পাইবা ক লাগিয়া, মন শুদ্ধি কৰিবে যে সাধন কৰিয়া। কশ্যপ ঋষিয়ে তেওঁ ভাগ কৈছে যে হে দেৱী, তুমি যদি ভগৱান বিষ্ণুৰ হাতৰ স্পৰ্শত তোমাৰ পুত্ৰৰ মুখ্য হ'ব বুলি যদি তুমি সন্তান গৰ্ভত থাকোঁতে যদি তুমি চিন্তা কৰিলা, তেতিয়াহ'লে তোমাৰ এই বংশলে জগতৰ এজন পৰম ভকত বৈষ্ণৱ প্ৰহ্লাদ দিব লাগিব। সেইজনৰ গুণ, হৰিৰ গুণ কীৰ্তন যিদৰে প্ৰকাশ হ'ব, সেইজনৰ গুণ কীৰ্তনেৰে জগতত ব্যাপ্ত হ'ব। সেইটো কাৰণে গুৰুজনে আমাক কি দিছে? প্ৰহ্লাদ চৰিত্ৰ। কীৰ্তন শাস্ত্ৰত প্ৰহ্লাদ চৰিত্ৰ দিয়া নাই জানো? কিয় দিছে? বৈষ্ণৱৰ যশ গুণ কীৰ্তনত বিষ্ণু সন্তুষ্ট হয়। বৈষ্ণৱ আৰু বিষ্ণুজন কি? অভেদ্য ঈশ্বৰ বুলি কৈছে। বিষ্ণু বৈষ্ণৱত নাহি কিছু ভেদ, দুইৰো কথাই কৰে পাত পৰস্কন্ধ। হে ৰাম সুবৰ্ণক শুদ্ধ কৰে যেন অমিনিয়া, সেই মতে তাহাৰ কৰিলে শুদ্ধ কায়া, তাহাৰ অনন্য ভক্তি ভাবে ভগৱন্ত, সমস্ত জগত সমে সন্তুষ্ট হৈ বন্ত, হৈবে মহাপ্ৰভাৱ মহন্ত বিপৰীত, বহু মানৱ ভক্তিয়ে কৰিবে শুদ্ধ চি, তাতে ভগৱন্ত কথা পিয়াত জোনাতি, অদেহাদি কয় অভিমান জীৱন্তৱাদী। এতিয়া দিতি খান্তনা দিছে স্বামী কশ্যপে যে তুমি সময়ৰ বান্ধোনত পৰি যদিও তুমি কিবা এটা ভুল কৰিলা, তোমাৰ দুজন পুত্ৰ যদিও দৈত্য হ'ব, দুৰাত্মা হ'ব, দুৰাচাৰ হ'ব, কিন্তু সেই দুজন পৰম পুণ্যৰ ভাগ লাভ কৰিব বোলে। কিয়? জগতৰ হৰি বিষ্ণুৱে তেওঁক নিজৰ হাতৰ স্পৰ্শৰে তেওঁলোকক মুখ্য দিব। ইয়াৰ পাছত তোমাৰ এই বংশলে নাতি হৈ কোন আহিব? পৰম মংগলময় এজন বৈষ্ণৱ আহিব, যিজনৰ নামটো হ'ব প্ৰহ্লাদ। এই প্ৰহ্লাদ মহন্তৰ যশ গুণ জগতৰ হৰিৰ যশ গুণৰ দৰে ব্যাপ্ত হ'ব। ভাগৱতৰ অষ্টম স্কন্ধত আছে বলি চলন। তৃতীয় স্কন্ধত দিয়া প্ৰহ্লাদৰ কথা ওলাইছে। অষ্টম স্কন্ধত যেতিয়া বামন প্ৰভুৱে বৈষ্ণৱ বলিৰ পৰা যেতিয়া দান ল'ব, দান লোৱাৰ ঠিক সময়তেই নাক পাশেৰে সৈতে মেৰিয়াই বলিক অত্যন্ত শাস্তি দিয়ে ভগৱানে। নাক পাশেৰে মেৰিয়াই থাকে আৰু বলি যান্তনাত চটপটাই থাকে, আৰু বিন্ধ্যাৱলীয়ে
স্তুতি কৰে ভগৱন্তক। সেই সময়ত নামি আহে গুণ বৈকুণ্ঠৰ পৰা প্ৰহ্লাদ নামি আহে। কাক দৰ্শন দিয়ে? বলি, বিন্ধ্যাৱলী আৰু ঋষি সমাজক দৰ্শন দিয়ে। ভাগৱতৰ অষ্টম স্কন্ধত সেই কথাখিনি আছে। প্ৰসংগটো ওলোৱাৰ কাৰণে আমি ৰেফাৰেঞ্চটো কৈ দিছো। অষ্টম স্কন্ধত প্ৰহ্লাদে আহি দেখা দিছে এই কাক? নাতি। ক'ৰ পৰা? বৈকুণ্ঠৰ পৰা নামি আহে। যে হে বলি, তুমি মোৰ চৰণ চুই সেৱা কৰি যে আশীৰ্বাদ লৈছা, তুমি যে জগতৰ হৰিক যে তুমি দান দি তুমি যে পুণ্যৰ ভাগ লৈছা, তুমি যে ভগৱন্তক সমস্তখিনি দান দি পুণ্য অৰ্জন কৰিছা, এই পুণ্যৰ বলতহে মই বৈকুণ্ঠৰ পৰা নামি আহিবলৈ বাধ্য হ'লো। তুমি জগতৰ হৰিক দান দি তেওঁক প্ৰীতিসাধন কৰিব বিচৰাৰ কাৰণে মই বৈকুণ্ঠৰ পৰা নামি আহি তোমাক দেখা দিছো। প্ৰহ্লাদে বলিক আৰু বিন্ধ্যাৱলীক দেখা দিছে। যেতিয়া বলিয়ে বামন প্ৰভুক দান দি নাগপাশৰ বন্ধনত পৰি যেতিয়া যান্তনা কাতৰ হৈ হৰিক স্তুতি কৰিছিল। এ হৈপে মহাপ্ৰভাৱ মহন্ত বিপৰীত, বহু মানৱ ভক্তিয়ে কৰিব সুন্দচিত। এ তাতে ভগৱন্ত কথা পিয়াটো জোনাতি, দেহা দিত অভিমান এৰিবন্তৱাতি। এ হৈবে মহাভাগৱত তাৰ কহুচীন, এলম্পত ভাৱ কয়েৰি এ হৈবেও নাহি। এ সুশীল স্বভাৱ সৰ্বগুণৰ আক, এ হৈব হৰষিত দেখি সম্পত্তি লোক। আনৰ দুখত দুখ মিলয় মন, নহিবে কখত তাৰ ইটো জগতত। এ সমস্ত লোকৰ সুখ কৰিবন্ত ক্ষয়, সন্দেহ যেন সূৰ্যৰ তাপক বিনাশ। তোমাৰ নাতিৰ দৃষ্টি পৰিচিন নাই, শুনা যেন ঈশ্বৰক দেখিম সদায়। লক্ষ্মীৰ মন যিটো জগত আধাৰ, ভক্তৰ ইচ্ছায়ে নানা ধৰে অৱতাৰ। সজল মেঘৰ সমতনু প্ৰকাশ, মুখ পদ্ম জলে যেন চন্দ্ৰ আনয়। হে মকৰ কৰ্ণ কুণ্ডল কৰ্ণে কৰে জন্ম, নয়ন বিৰাজে যেন শৰত কমল। উষ্ঠ দুই জলে যেন বন্দুলিৰ পাখি, ত্ৰিভুৱন মোহন মধুৰ মন্দ হাকি। নাখাতিল কুকুম মুকুতা দন্ত পাতি, এ মাথে মণি খচিত কিৰীতি কৰে কান্দি। কপালে তিলক কণ্ঠে কৌস্তুভ প্ৰকাশ, শ্যাম অঙ্গে বিৰাজে উত্তম পীতবাস। এ শংখ চক্ৰ গদা পদ্ম সমেত চাৰিকোণ, পঞ্চবৰ্ণ বনমালা দেখি মনোহৰ। শিৱচল লক্ষ্মীৰ ছটা জলে উলুস্থলে,
কম্বগী বাৱাৰো ৰত্ন হাৰত জলে অংগদ কংকন কৰ তলৱাৰ এ কাঞ্চী বন্ধ পাত ভুনি শুভে ককাল এ গুৰু দুই ৰাম কল জংঘা শুবলি ৰত্ন ৰণপুৰ শুনি মনুনি এ দশন উজ্জ্বল ৰাতুল পদত যাক হিদি চিন্তি নিতে ভকত সকল হেন দিব মধুৰ মূৰতি ভগৱন্ত তজুনাতি বাহিৰে ভিতৰে দেখিবন্ত ধন্য ধন্য দক্ষৰ নন্দিনী ভাগ্যৱতী এ তজু বংশে বংশে বৈষ্ণৱ হৈ বতপতি প্ৰথমতে ভাত যায় বেয়া কাম কৰাৰ কাৰণে কি কৰিলে তেওঁ কৈছে যে তই মন্দমতি তই বেয়া কাম কৰিলি তাৰ পাছত যেতিয়া দ্বিতীয় লক্ষ্যটো ঈশ্বৰমুখী কৰি দেখুৱালে দ্বিতীয় লক্ষ্যটো কি কৰি দেখুৱালে গুণময় সংসাৰ দৃষ্টিটো নেদেখুৱাই নিৰ্গুণ ঈশ্বৰৰ ব্ৰহ্ম দৃষ্টিটো দেখুৱাই দিলে কাৰ কন্যা দক্ষ কন্যা দক্ষ কন্যাসকল দক্ষতা সম্পন্ন আমাৰ ইংৰাজীত ক'বলৈ হ'লে স্কিল বিশেষ বিশেষ গুণেৰে সৈতে দক্ষ বিশেষভাৱে শিক্ষিত হয়নে যে দক্ষ কন্যা হৈ মই যদিও কশ্যপৰ দৰে এজন ঋষিলে আহুৰি গুণ সম্পন্ন এগৰাকী নাৰী বুলি মোক লোকে জানিব হয়নে কিন্তু মই মোৰ উদ্দেশ্যটো কিমান মহান এইটো মই মোৰ স্বামীক কৈ দিব লাগিব কি বুলি কৈ দিলে যে মোৰ পুত্ৰ বেয়া হওক কিন্তু জগতৰ হৰিয়ে তেওঁক আহি মৃত্যু দিব লাগিব এতিয়া কশ্যপ ঋষি কি কশ্যপ মানে আত্মসংগম কশ্যপ শব্দটোৰ অৰ্থ আত্মসংগম কশ্যপ মানে কি কশ্যপ মানে কাছ মানে বাৰু সেইটো কাৰণে আমাৰ সিংহাসন বাহৰ এটাতকে তলৰ আশ্ৰয়টো কি কুৰ্ম তৃতীয় স্কন্ধত কশ্যপৰ ভাৰ্যা হয়নে কশ্যপৰ নাতি প্ৰহ্লাদৰ গুণ কীৰ্তন হয়নে আৰু মৈত্ৰেয় ঋষিয়ে বিদুৰ মহামতীক কৈছে কি বুলি যে তোমাৰ হৰিৰ ভকত বৈষ্ণৱক কেতিয়াও কোনেও দোষ আৰু বিদ্ৰোহ আচৰণ যাতে নকৰে হৰিৰ বৈষ্ণৱক যদি কেনেবাকে প্ৰীতি সাধন কৰে তেতিয়াহ'লে বিষ্ণুৰ সেয়া সেৱা সেইটো কাৰণে আসন ভাগৰ এটাইতকে তলত কুৰ্মক স্থান দিছে কশ্যপ ভগৱন্ত ঈশ্বৰৰ বিষ্ণু তত্ত্বক স্থান দিছে হয়নে বাৰু যে যি সংসাৰী হৈও সংগ্ৰামী যি সংসাৰ কৰিও আত্মসংগম কোনোদিন ত্যাগ কৰা নাই যি সংসাৰী হৈ উদ্দেশ্যটো সংসাৰৰ বন্ধনৰ পৰা মুক্ত কৰি ঊৰ্ধ্বমুখী হিচাপে হয়নে হৰিৰ চৰণৰ ফালে যাৰ চিন্তন ভাৱমান সেইটো কাৰণে কুৰ্ম কশ্যপ আৰু তৃতীয় স্কন্ধত কশ্যপ ঋষিয়ে তেওঁ ভাৰ্যা দিতিক কৈছে বোলে কি তোমাৰ নাতি প্ৰহ্লাদে ঈশ্বৰক দৰ্শন পাব ক'ত দৰ্শন পাব বোলে তেওঁৰ হৃদয়তো দৰ্শন পাব আৰু বাহিৰতো দৰ্শন পাব তে কেনেকে দৰ্শন পাব ৰূপটো বৰ্ণনা কৰি দিছে কিমান সুন্দৰকে ঈশ্বৰক দেখা পাব সেই ৰূপটো আমাক পদত বৰ্ণনা কৰি দিছে এই হেন দিব মধুৰ মূৰতি ভগৱন্ত তজু নাতি বাহিৰে ভিতৰে দেখিবন্ত
এ দৈন্য ধন্য দক্ষ নন্দিনী ভাগ্যৱতী তজু বংশে বৈষ্ণৱ হৈ বন্ত উত্তপতি। প্ৰথমতে বেয়াকে ক'লে তোৰ বংশত আহি দৈত্য জন্ম হ'ব, আৰু তাৰ পাছতে আকৌ তেওঁ কথা সুৰ সলাই দিবলগীয়া হ'ল। বোলে কিয়? তোমাৰ গৃহতে আহি কি হ'ব? বিষ্ণুৰ অংশ বৈষ্ণৱে জন্ম ল'ব। এই এক গুটি ভক্ত যদি বংশত হুৱাই, 21 পুৰুষ তাৰ উদ্ধাৰ কৰ।